নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন AIUDFলৈ কংগ্ৰেছৰ আহ্বান কংগ্ৰেছলৈ কি আহ্বান AIUDFৰ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ওচৰ চাপিছে আটাইকেইটা ৰাজনৈতিক দলে নিৰ্বাচনলৈ প্ৰস্তুতি চলাইছে ২৪ৰ নিৰ্বাচনত কংগ্ৰেছ জয়ী হোৱা নগাঁও সমষ্টি পুনৰ কংগ্ৰেছৰ দখলত ৰখাৰ চেষ্টা কৰিছে দলটোৱে নগাঁও লোকসভা সমষ্টি বিৰোধীৰ বাবে অনুকূল সমষ্টি সমষ্টিটোত মুছলমান ভোটাৰে নিৰ্ণায়ক ভূমিকা লয় কিন্তু বিজেপি বিৰোধী ভোটৰ বিভাজন হলে বিজেপিৰ লাভ হোৱাৰ সম্ভাৱনা থাকে সেই দিশৰ বিশেষ লক্ষ্য ৰাখিছে কংগ্ৰেছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুন বৰাই AIUDFলৈ আহ্বান জনাই কৈছিল নগাঁৱত AIUDFে কংগ্ৰেছক সমৰ্থন জনাওক যিসকলে বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰে আৰু যদি প্ৰকৃত বিজেপি বিৰোধী হয় তেতিয়াহ'লে যোনে যি পাৰ্টিৰ নকৰক কিয় দেশৰ এই সংকটত সকলোৱে যিটো লাৰ্জেষ্ট পাৰ্টি যিটোৱে বিজেপিক প্ৰতিহত কৰিব পাৰিব তাৰ লগত একেলগ হোৱা দৰকাৰ তাৰ লগত থিয় হোৱা দৰকাৰ গতিকে সেইপিনৰ পৰা আমি AIUDFক আমি আহ্বান জনাইছোঁ আৰু আমি চেয়াৰমেন আলী TMCকো আমি আহ্বান জনাইছোঁ যদি আপোনালোক সঁচাকৈ বিজেপি বিৰোধী এই উপনিৰ্বাচনত প্ৰমাণ কৰি দেখুৱাওক আপোনালোকৰ কাৰ্যৰে তাক প্ৰমাণ কৰি দেখুৱাওক আপোনালোকে কোনো প্ৰাৰ্থী নিদি কংগ্ৰেছৰ প্ৰাৰ্থীক সকলোৱে একেলগে সমৰ্থন কৰি আপোনালোকে জয়যুক্ত কৰাৰ ব্যৱস্থা কৰক ৰিপুন বৰাৰ এই আহ্বানক উভতি ধৰিছে AIUDFে AIUDFে কংগ্ৰেছক মনত পেলাই দিছে 2019ৰ লোকসভা নিৰ্বাচনৰ কথা AIUDFে কংগ্ৰেছৰ লগত বুজাবুজি কৰি কেইবাটাও সমষ্টিত প্ৰাৰ্থী দিয়া নাছিল কিন্তু তাৰ বিপৰীতে AIUDFৰ প্ৰাৰ্থী তথা সমষ্টিত কংগ্ৰেছে বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ AIUDFৰ প্ৰাক্তন বিধায়ক AIUDFৰ জ্যেষ্ঠ নেতা আমিনুল ইছলামে ৰিপুন বৰাক প্ৰত্যুত্তৰ দি কয় কংগ্ৰেছে মুছলমানৰ স্বাৰ্থৰ বাবে মাত নামাতে এই ডায়লগটো বহুত পুৰণা হৈ গ'ল যে AIUDF দলে যে এতিয়া আমি প্ৰাৰ্থী দিব নালাগে কংগ্ৰেছক জিকাই দিব লাগে কংগ্ৰেছক জিকাই দিলে লাভ কি কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে লোকসভাৰ মজিয়াত অসমত মুছলমানসকলৰ যিবিলাক সমস্যা কেতিয়াবা কিবা মাত মাতি পাইছেনে কোনোদিন কোৱা নাই প্ৰদ্যুৎ বৰদলৈ 2 বছৰ সাংসদ আছিল কেৱল মুছলমানৰ ভোটত নগৰৰ পৰা তেওঁ জিকি গৈছিল তেওঁ কোনোদিন মুছলমানৰ কিবা মাত মাতিছিল নে মাতা নাই তাৰপিছত তেওঁ বিজেপিত গুচি গ'ল কংগ্ৰেছৰ সাংসদসকলে কোনো দিন মুছলমানৰ কাৰণে মাত মাতা নাই আৰু নামাতে অসমত কিমান উচ্ছেদ হৈ আছে কিমান মুছলমানৰ ওপৰত নিৰ্যাতন হৈ আছে যেতিয়া বদৰুদ্দিন আজমল সাহেব সাংসদ আছিল তেতিয়া তেখেতে পাৰ্লিয়ামেণ্টত এইবিলাক লৈ প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে কোন লাজত এতিয়া তেওঁলোকে কৈ আছে যে কংগ্ৰেছক নগাঁও লোকসভা সমষ্টিত বাইপাছ দিব লাগে ইয়াত TMC আৰু AIUDFে প্ৰাৰ্থী দিব নালাগে AIUDFৰ আন এজন প্ৰাক্তন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছলৈহে জনাইছে বিশেষ আহ্বান তেওঁৰ কি এই আহ্বান নগাঁৱত কংগ্ৰেছে AIUDFৰ প্ৰাৰ্থীক সমৰ্থন কৰক নগাঁৱত লোকসভাত যদি আমি তেখেতসকলক সমৰ্থন দিওঁ জিকিলেওতো লাভ নাই আকৌ বিজেপিলৈ গুচি যাব কংগ্ৰেছৰ MP জন কাৰণ যোৱা নিৰ্বাচনতো তেখেতসকলে কি কৰিছে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা ব্যক্তি যেতিয়া বিজেপিলৈ গুচি গ'ল আৰু বাকী যি কেণ্ডিডেটবিলাকৰ নাম ওলাই আছে এইবিলাকৰ ওপৰত কি ভৰসা কৰিব পাৰে আপুনি কোনো ভৰসা নাই এইবিলাকৰ ওপৰত দ্বিতীয় কথা এই যি কংগ্ৰেছৰ কেণ্ডিডেটৰ নাম ওলাইছে এইবিলাক উপযুক্ত নহয় পাৰ্লিয়ামেণ্টৰ কাৰণে আমাৰ হাতত UDFৰ হাতত শক্তিশালী কেণ্ডিডেট আছে ৰেজাউল কৰিম আছে হাজী আমিনুল ইছলাম আছে আব্দুৰ ৰহমান আজমল আছে আমি বৰ আছো বহুত শক্তিশালী কেণ্ডিডেট আছে পাৰ্লিয়ামেণ্ট হিলাই দিব পাৰিব গতিকে ৰিপুন বৰা ডাঙৰীয়াক আহ্বান কৰিছোঁ আপোনালোকে কেণ্ডিডেট নিদি UDFক সমৰ্থন কৰক আমি শক্তিশালী কেণ্ডিডেট দিম আৰু আপোনালোকে যিবিলাক কেণ্ডিডেটৰ নাম ওলাইছে এইবিলাক চিকিউৰিটি ফৰবিড হ'ব আপোনালোকৰ গতিকে সেই ভুল নকৰি আমাকে সমৰ্থন দিয়ক এই অনুৰোধ আহ্বান তেখেতসকলৰ প্ৰতি থাকে ৰিপুন বৰাই কৈছিল যে নগাঁৱৰ উপনিৰ্বাচনত AIUDFে কংগ্ৰেছক সমৰ্থন কৰিলে প্ৰমাণ হ'ব যে AIUDF প্ৰকৃততে বিজেপি বিৰোধী ৰিপুন বৰাৰ এই কথাৰ উত্তৰ দিছে AIUDFৰ ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছে বিজেপিৰ এই টিমৰ টেগ আঁতৰোৱাৰ সুযোগ পাইছে আমি AIUDF দল জন্মলগ্নৰ পৰাই বিজেপি বিৰোধীত আছোঁ আমি সংখ্যালঘু সকলৰ কাৰণে কাম কৰি আছোঁ অসমৰ কাৰণে কাম কৰি আছোঁ অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ আজি মই ৰিপুন বৰা ডাঙৰীয়াক এটা বিনম্ৰতাৰে আহ্বান জনাম যে আপুনি বেলেগক এনেকুৱা আহ্বান জনাই থকাতকৈ আগতে প্ৰথমতে আপোনালোকে বিজেপিৰ আপোনালোকৰ গাত যিটো টেগ লাগি ৰৈছে বিজেপিৰ টিম হিচাপে সেই টেগটো আপোনালোকে আঁতৰাওক এই টেগবিলাক আঁতৰাবৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে ৰিপুন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ যে কংগ্ৰেছৰ গাত যিটো বিজেপিৰ গন্ধ লাগিছে এইটো আঁতৰাবৰ কাৰণে এটা ডাঙৰ সুযোগ পাইছে যে এইবাৰ যিহেতু আমাৰ দৰ্জাটো সদায় আমাৰ পাৰ্টি সভাপতি খোলা ৰাখিছে এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যে বিজেপি বিৰোধী এই কথাটো অসমৰ ৰাইজক প্ৰমাণ কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহেবক পূৰ্ণ সমৰ্থন আগবঢ়াওক আৰু আমি একেলগে যুঁজি
আমি বিজেপিক প্ৰতিহত কৰি আমি তাৰ পৰা এজন বিজেপি বিৰোধী সাংসদ আমি AUDFৰ ফালৰ পৰা কৰোঁ। নগাঁৱৰ উপ নিৰ্বাচনত এইবাৰ বিজেপিয়ে লক্ষ্য কৰি লৈছে সংখ্যালঘু ভোটাৰ। সংখ্যালঘুৰ ভোট লাভৰ বাবে চেষ্টা চলাব বিজেপিয়ে। একাংশ সংখ্যালঘুৰ ভোট বিজেপিলৈ আহিলে সমষ্টিটোত জয়ৰ সম্ভাৱনা আছে বিজেপি প্ৰাৰ্থীৰ। সেইবাবে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।